কালিলৈ আৰু পৰহিলৈ অৰ্থাৎ 10 আৰু 11 তাৰিখে এখন নেশ্যনেল সেমিনাৰ আয়োজন কৰিছে আৰু সেমিনাৰখন হৈছে উইজডম এণ্ড টেলেণ্ট অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শংকৰদেৱৰ প্ৰজ্ঞা আৰু প্ৰতিভাৰ শিতানত সেমিনাৰখন আয়োজন কৰিছে আৰু এই সেমিনাৰত ইতিমধ্যে আপোনালোকক জনাবলৈ পাই খুব সুখী হৈছোঁ যে প্ৰায় 118খন এবষ্ট্ৰেক্ট ইতিমধ্যে আমাৰ জমা হৈছে আৰু এবষ্ট্ৰেক্ট ভলিউমটো ইতিমধ্যে মানে সম্পন্ন হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সহযোগত শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আমি অসমীয়া বিভাগ আৰু ইণ্টাৰনেল কোৱালিটি এছুৰেঞ্চ চেলৰ সহযোগত আমি এই সেমিনাৰখন ৰাষ্ট্ৰীয় মানদণ্ডৰ সেমিনাৰখনত যথেষ্ট সমল ব্যক্তি আহিব আৰু আমি আমন্ত্ৰণ জনাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় জিতেন হাজৰিকা, ডক্টৰ জিতেন হাজৰিকা ছাৰক। আমি আমন্ত্ৰণ জনাইছোঁ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ প্ৰফুল্ল চন্দ্ৰ কলিতা ডাঙৰীয়াক। ইতিমধ্যে আমি আমন্ত্ৰণ জনালোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ মহোদয়ক। গতিকে এখন উন্নত ধৰ্মী আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ হ'ব। আমি আশা ৰাখিছোঁ আমাৰ যিসকল গৱেষক গৱেষিকা ছাত্ৰ ছাত্ৰীয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰখনত অংশগ্ৰহণ কৰিব তেখেতসকলৰ আমি আহ্বান জনাইছোঁ খুব এটা ভাল পৰিৱেশত তেওঁলোকৰ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ পেপাৰৰ যোগেদি তেওঁলোকৰ গৱেষণাধৰ্মী আলোচনাৰ যোগেদি বাস্তৱসন্মত সিদ্ধান্তত উপনীত হ'ব। অসমীয়া জাতিয়ে মহাপুৰুষজনক স্মৰণ কৰা এটা সুযোগ পাব আৰু আমি জানো যে শ্ৰীমন্ত শংকৰদেৱ একচুৱেলি হি ৱাজ এন আৰ্কিটেক্ট অফ আছামিজ কালচাৰ ছ'চাইটি এণ্ড ইকনমি। গতিকে তেনেকুৱা এজন সাধক ব্যক্তিক আমি বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ে স্মৰণ কৰি আমি জগত সভালৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে শংকৰদেৱ আমাৰ মহাপুৰুষ, শংকৰদেৱ অসমীয়া জাতিৰ খনিকৰ। গতিকে এইখিনিকে মই আহ্বান জনাইছোঁ। আমাৰ সকলো একাডেমিচিয়ান, ৰিচাৰ্চাৰ আৰু ষ্টুডেণ্টক মই এই অনুষ্ঠানলৈ, দুদিনীয়া অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ে দুদিনীয়াকৈ আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন অহা কালিলৈ 10 আৰু 11 ছেপ্টেম্বৰত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু ইতিমধ্যে ভালেসংখ্যক গৱেষক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে এই আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰিছে আমি পাইছোঁ আৰু বিভিন্ন বিশ্ববিদ্যালয়, অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে এই আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰিব। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই আলোচনা চক্ৰখনত আমি সকলো শুভাকাংক্ষী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু অনুষ্ঠানটি যাতে সুকলমে সমাধা হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়ে আৰু সমন্বয়ক পিংকি লিকচন দাস ডাঙৰীয়ানীয়ে আমাৰ যি নেশ্যনেল ছেমিনাৰ এই সম্পৰ্কত ক'লে আৰু এই ছেমিনাৰখন আমাৰ 118খন পেপাৰ ইতিমধ্যে আহিছে আৰু ইয়াৰ ভিতৰত বহুকেইখন ছেমিনাৰ পেপাৰ দিব হাইব্ৰিড মোডত, অনলাইন মোডত হ'ব। গতিকে আমি তাৰো ব্যৱস্থা কৰিছোঁ। গতিকে যিসকল গৱেষকে অনলাইন মোডত দিব বিচাৰে তেখেতলোককো অনলাইন মোডত দিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু দিব পাৰিব। আৰু ইয়াৰ লগতে আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি সকলো ব্যৱস্থা কৰিছোঁ। গতিকে আমি গৱেষক ছাত্ৰ ছাত্ৰীকে আদি কৰি আমাৰ অধ্যাপক, সন্মানীয় অধ্যাপকসকল, অধ্যাপিকাসকল সকলোকে আমি এই দুদিনীয়া যি আমাৰ নেশ্যনেল ছেমিনাৰ হ'ব তাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।